এভৰিৱান মই জিন্তু থাপৰীয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' য'ত মই আজি দেখাম আউটডোৰত হাৰ্ছ লাইট কণ্ডিশ্যনত আপোনালোকে কেনেদৰে শ্বুট কৰিব পাৰে। হাৰ্ছ লাইট কণ্ডিশ্যনত শ্বুট কৰিবলৈ হ'লে আপোনালোক কিছুমান ইকুইপমেণ্টছৰ প্ৰয়োজন হ'ব, যেনেদৰে এটা পাৱাৰফুল আউটডোৰ ফ্লেছ লাইট, যাৰ কাৰণে মই আজি এটা পাৱাৰফুল লাইট ইউজ কৰিম আউটডোৰত, যিটো হৈছে এৰিছ এক্সৰ X Pro 600। এই এৰিছ এক্সৰ X Pro 600 লাইটটো বহুতেই বেছি পাৱাৰফুল 600 ৱাটৰ এটা আউটডোৰ ফ্লেছ লাইট, যাৰ কাৰণে এই লাইটটো ইউজ কৰি আপুনি আউটডোৰতো ষ্টুডিঅ' লাইটৰ দৰে কোৱালিটি লাইট ক্ৰিয়েট কৰিব পাৰে। যদিও এই লাইটটো বহুতেই বেছি পাৱাৰফুল, তথাপি ইয়াৰ ৰিচাইকেল টাইমটো বহুতেই বেছি ফাষ্ট। আপোনালোকে এক্সট্ৰিম হাৰ্ছ লাইট কণ্ডিশ্যনত এটা কুৱেশ্যন থাকে যে লাইটবিলাক আমাৰ গৰম উঠি যায়, কিন্তু এই লাইটটো একেবাৰে গৰম নুঠে, কাৰণ ইয়াৰ লগত আছে এখন বিল্ট ইন কুলিং ফেন, যাৰ সহায়ত আপোনালোকৰ ইয়াতে হিটিং ইছ্যু একেবাৰে নাহে। দ্য বেষ্ট পাৰ্ট, এই লাইটৰ লগত আমাৰ এটা 40 ৱাট কণ্টিনিউৱাছ লাইট আহিব, যাৰ সহায়ত আপোনালোকে ফটোগ্ৰাফীত নট অনলি ফৰ ফ'কাছ, আপোনালোকে এইটো ভিডিঅ'গ্ৰাফীটো ইউজ কৰিব পাৰে, আদাৰৱাইজ এজ এ কণ্টিনিউৱাছ লাইট আপোনালোকে ফটোগ্ৰাফীটো ব্যৱহাৰ কৰিব পাৰে। মই এই ভিডিঅ'ত থৈ দিয়ে দেখাই দিছোঁ এই লাইটটো কিমানে বেছি পাৱাৰফুল হয়। আপোনালোকে চাব পাৰে এই লাইটটো এতিয়া অফ আছে, মই অন কৰি দিম। এইটো হৈছে আমাৰ নৰ্মেল মোড, আপোনালোকে দেখি পাইছে ইয়াতে। আৰু যদি পাৱাৰটো বঢ়াব লাগে মই পাৱাৰটো বঢ়াবও পাৰোঁ। আপোনালোকে চাব পাৰে বহুতেই বেছি পাৱাৰফুল হয় ইয়াৰ কণ্টিনিউৱাছ লাইটটো, আৰু এই কণ্টিনিউৱাছ লাইটৰ থ্ৰু দি আপোনালোকে ভাল ভাল ৰিজাল্টৰ ফটোজ বা ভিডিঅ'জ ল'ব পাৰে। আপোনালোকৰ মাজলৈ এতিয়া এটা কুৱেশ্যন আহিব পাৰে, যিহেতু এইটো এটা পাৱাৰফুল ফ্লেছ হয়, চ' ইমানখিনি পাৱাৰ ডেলিভাৰ কৰিবৰ কাৰণে আমাক এটা ভাল বেটেৰী পেকৰো প্ৰয়োজন। বেটেৰীৰ কথা আপোনালোকে একেবাৰে চিন্তা কৰিব নালাগে, কাৰণ ইয়াৰ লগত এটা মাছিভ বেটেৰী পেক আহিব, যাৰ সহায়ত আপোনালোকে এবাৰ চাৰ্জ দিলে 360+ ফুল পাৱাৰত ফ্লেছ কৰিব পাৰে। এণ্ড দিছ বেটাৰী ইজ পাৱাৰ্ড বাই ছেমছাং। আপোনালোকে যদি এই এৰিছ এক্সৰ X Pro 600 লাইটটো ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকে লাইট মডিফায়াৰ লগাবৰ কাৰণে কোনো এক্সট্ৰা এডাপ্টাৰ লগাব নালাগে, কাৰণ এইটো অলৰেডি এটা বয়েন্স মাউথৰ সৈতে আহিব। ইয়াত আপোনালোকে যিকোনো বয়েন্স মাউথ এডাপ্টাৰ লাইট মডিফায়াৰ আৰামছে ইয়াতে লগাব পাৰে। আপুনি যদি এজন ৱেডিং ফটোগ্ৰাফাৰ, পৰ্ট্ৰেইট ফটোগ্ৰাফাৰ বা ফটোগ্ৰাফীৰ যিকোনো জনাৰত কাম কৰে, তেতিয়াহ'লে আপোনালোকে এই লাইটটো ব্যৱহাৰ কৰিব পাৰে, কাৰণ এই লাইটটো সকলো জনাৰৰ ক্ষেত্ৰতে আপোনালোকক ভালেই ৰিজাল্ট দিব। আজি মই ইউজ কৰিম এৰিছ এক্সৰ X Pro 600, লগতে আজি মই ইয়াৰ লগত ইউজ কৰি আছোঁ এৰিছ এক্সৰ বিউটি বক্স, যিটো হৈছে 105 চেণ্টিমিটাৰৰ। আৰু আজি আমাৰ লগত আছে মিৰমিলি এজ এ মডেল, ধুনীয়া ড্ৰেছ পিন্ধি আছে। এজ এ এছিষ্টেণ্ট হিচাপে মোক আজি সহায় কৰিব মোৰ টিমমেট অলকেশ কলিতা। আপোনালোকে চাই থাকক বিহাইণ্ড দ্য চিন ভিডিঅ', ঠিক আছে। এটা মই টেষ্ট শ্বট লৈ ল'ম বেকগ্ৰাউণ্ড লাইটিংটো মিলাই পিনে, য'ত মই ৰাখিছোঁ 1250 শ্বাটাৰ স্পীড f2 আৰু 200 ISO। ইয়াত মোৰ বেকগ্ৰাউণ্ড লাইটিং ঠিক হ'ল, এটা ক্লিক কৰি দেখাইছোঁ আপোনালোকক। এতিয়া উইথ লাইটটো মই মিলাম। মই লাইটৰ চেনেল ৰাখিছোঁ 1 আৰু মই গ্ৰুপ ৰাখিছোঁ A, আৰু এতিয়া আমাৰ বাই ডিফল্ট আমাৰ আছে 1/4 লাইটৰ পাৱাৰ। চাওঁ আমি এইটো পাৱাৰত কেনেকৈ পাওঁ, যদি ভাল নালাগে আমি লাইটৰ পাৱাৰটো চেঞ্জ কৰিব পাৰিম। ৰেডি, 3, 2, 1। অ'কে, অলৰেডি আমি 1/4ত বহুত ভাল লাইট পাইছোঁ, কিন্তু আমি যদি 1/1ত এনেকুৱা কণ্ডিশ্যনত লাইটটো মাৰোঁ কিমান পাৱাৰ হয় আপোনালোকক মই দেখাই আছোঁ। এতিয়া চাওক, এতিয়া মই 1/1 কৰি দিছোঁ, আপোনালোকে চাব পাৰে ইয়াতে। চাব আপোনালোকে ৰিজাল্টটো কেনেকুৱা আহে। অ'কে, 3, 2, 1। চাব পাৰে আপোনালোকে ইয়াতে ৰিজাল্টটো বহুতেই বেছি পাৱাৰফুল। আৰু মই এতিয়া এই লাইটৰ চিংকটো কিমান ফাষ্ট সেইটো দেখাবলৈ গৈ আছোঁ। ছেম পাৱাৰতে ৰাখিছোঁ মই লাইটটো এতিয়া, আৰু চিংকটো কিমান বেছি ফাষ্ট হয় আপোনালোকক মই দেখাইছোঁ, চাই থাকিব পাৰে। কণ্টিনিউৱাছ পজিং কৰিবা হা, কণ্টিনিউৱাছ বেলেগ পজিং কৰি থাকিবা। অ'কে, 3, 2, 1 গ'। তো আপোনালোকে দেখিয়ে পালে যে উইদাউট মিছিং এনি শ্বট ইমান কণ্টিনিউৱাছলি মই এনেকৈ শ্বুট কৰিব পাৰিছোঁ, ইমান ফাষ্ট। ক'ব গ'লে এইটো মই 1 ছেকেণ্ডৰ মূৰে বা 0.30 ছেকেণ্ডৰ মূৰে মই এইটো শ্বুট কৰিব পাৰি আছোঁ 1/4ত। আৰু 1/1ত শ্বুট কৰিলে এইটো 1 ছেকেণ্ড মানত আপোনালোকে চিংকটো ৰিকভাৰী হৈ যায়, তো বহুতেই বেছি চিংকটো ফাষ্ট হয়। আৰু আমি ছেম ডেতে এটা বেলেগ লুকআপত আমি এতিয়া আহিছোঁ, আৰু উইদাউট লাইটিং এই শ্বুটটো কেনেকুৱা হয় মই ফাৰ্ষ্ট দেখাম, আৰু তাৰপিছত উইথ লাইটিং এই ফটোখন কেনেকুৱা হয় আপোনালোকক মই দেখাই আছোঁ। ফাৰ্ষ্ট আমি চাওঁ উইদাউট লাইটিঙত ফটোখন কেনেকুৱা হয়।
তাৰ কাৰণে মই ছেটিংছটো মিলাই লৈছোঁ ট্ৰিগাৰটো অফ কৰি পিনে মোৰ ISO আছে এতিয়া 500 এপাৰচাৰ 2.5 আৰু শাটাৰ স্পীড 200 ফেচখন ইপিনে কৰিবা অকণমান বাছ 3 2 1 অ'কে নাইচ তো আপোনালোকে দেখি পালে যে উইদাউট ফ্লেছ লাইট ৰিজাল্টটো কেনেকুৱা আহে আমি এতিয়া ফ্লেছটো অন কৰি পিনে চাই লওঁ কেনেকুৱা ৰিজাল্টটো আহে তো ফ্লেছটো অন কৰিলে আমি ছেটিংছটো চেঞ্জ কৰিব লাগিব অকণমান ফাৰ্ষ্ট আমি বেকগ্ৰাউণ্ডটো মিলাই লওঁ অকণমান বেকগ্ৰাউণ্ডটো মোক ডাৰ্ক লাগে চ' এতিয়া মই শাটাৰ স্পীড ৰাখিছোঁ 500 ISO মোৰ আছে 500 আৰু এপাৰচাৰ 2.5 মোৰ এতিয়া লাইটিঙৰ পাৱাৰ ৰাখিছোঁ 1/4 যিটো আমি অকণমান আগতেও সেনেকুৱা পাৱাৰটো ৰাখিছিলোঁ টেষ্ট কৰি চাওঁ এবাৰ অ'কে পাৱাৰটো মই বহুত বেছি পাই আছোঁ চ' যাৰ কাৰণে মই অকণমান পাৱাৰটো কমাই দিম এয়াৰ 1/8 লগতে আপোনালোকে দেখি পাইছে মই ৰিম লাইট হিচাপে এক্সট্ৰিম 242 ইউজ কৰি আছোঁ যিটো মই পাৱাৰ দিছোঁ এতিয়া 1/16 আৰু এইটো লাইটৰ পাৱাৰ দিছোঁ মই 1/8 ৰেডি হা 1/8 মই ভাল ফটো পাই গৈছোঁ এতিয়া আপোনালোকে চাওক শ্বুটটো কেনেকুৱা হয় উইথ লাইটিঙত 2 1 এই ভিডিঅ'টো লগতে ফটোজবিলাক কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই মোৰ ইউটিউব চেনেলত আপলোড কৰি থাকিম আপোনালোকে মিছ নকৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব লগতে মই এইবিলাক ফটো যিবিলাক শ্বেয়াৰ কৰিছোঁ ভিডিঅ' মই ইনষ্টাগ্ৰামতো আপলোড কৰিম আপোনালোকে মোৰ ইউটিউবৰ ডেছক্ৰিপশ্যনত চাব পাৰে মোৰ ইনষ্টাগ্ৰামৰ লিংকটো আছে চ' আপোনালোকে ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব থেংক ইউ